প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা আৰু কলাইগাঁৱত ৫,০০০ মহিলাই একেলগে গাব মায়াবিনী ৰাতিৰ বুকুত ২৯ অক্টোবৰত মহিলাসকলে পৰিৱেশন কৰিব এই মায়াবিনী ওদালগুৰিৰ বিভিন্ন প্ৰান্তৰ পৰা সমবেত হৈছে মহিলাসকল আৰু এই অনুষ্ঠানক লৈ চলি আছে আখৰা আমি জনাইছো এই অনুষ্ঠানক লৈ আখৰা চলি আছে ওদালগুৰিৰ বিভিন্ন প্ৰান্তৰ ৫,০০০ যুৱতী মহিলা একেলগে পৰিৱেশন কৰিব মায়াবিনী ৰাতিৰ বুকুত আৰু এই সন্দৰ্ভত আমাৰ ওদালগুৰি সাংবাদিক শশাংক শৰ্মাৰ এক প্ৰতিবেদন আছে আগবঢ়াইছে সমগ্ৰ অসমতে এতিয়া যেন জুবিন আৰু মই বৰ্তমান উপস্থিত আছোঁ এতিয়া বৰ্তমান ওদালগুৰি জিলাৰ যি কলাইগাঁও এই কলাইগাঁৱত আচলতে অহা ২৯ তাৰিখে একেলগে প্ৰায় ৫,০০০ মহিলাই যি মায়াবিনী গীত এই মায়াবিনী গীত পৰিৱেশন কৰিব আৰু তাৰে আচলতে কিছু আখৰা কৰি থকা পৰিলক্ষিত হৈছে অসম লাইভৰ প্ৰতিগৰাকী দৰ্শকক মই মোৰ কেমেৰা সজীৱ কিছু দৃশ্যাংশ দেখাবলৈ অনুৰোধ জনাইছোঁ এয়া হৈছে ওদালগুৰি জিলাৰ কলাইগাঁৱৰ যি ষ্টেডিয়াম ৰন্থলী বাগিচাৰ যি ষ্টেডিয়াম এই ষ্টেডিয়ামতে আচলতে তেওঁলোকে যি আখৰা এই আখৰা কৰি থকা পৰিলক্ষিত হৈছে আৰু এতিয়া সমগ্ৰ অসম বুলি ক'লে ভুল হ'ব যেন দেশতে যেন এতিয়া মায়াবিনী হৈ পৰিছে আৰু অসম লাইভৰ প্ৰতিগৰাকী দৰ্শকে দেখিছে বহু হাজাৰ মহিলাই এনেধৰণে মায়াবিনী গীত গোৱা পৰিলক্ষিত হৈছে আৰু নিশ্চয়কৈ ক'ব লাগিব যে আমাৰ যি প্ৰাণৰ শিল্পীগৰাকীক আচলতে সুঁৱৰি যি এই মায়াবিনী গীত আচলতে অহা ২৯ তাৰিখে একেলগে প্ৰায় ৫,০০০ মহিলাই এই গীত পৰিৱেশন কৰিব আৰু অসম লাইভৰ প্ৰতিগৰাকী দৰ্শকে এয়া দেখিবলৈ পাইছে কি জাতি কি ধৰ্ম সকলো নিৰ্বিশেষে আহি ওলাই আহিছে আৰু ওলাই আহি এনেধৰণে মায়াবিনী গীত গোৱাত আচলতে আখৰা কৰিছে অহা ২৯ তাৰিখলৈকে তেওঁলোক ৰেডি হৈছে মোৰ লগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী বিষয়ববী আছে মই তেওঁৰ পৰাই পোনে কিছু কথা জানিবলৈ চেষ্টা কৰিম যিহেতুকে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ যদি আমাৰ মাজত নাই কিন্তু আমাৰ মাজত সদায় জীয়াই থাকিব অহা ২৯ তাৰিখে ওদালগুৰি জিলাৰ কলাইগাঁৱৰ প্ৰায় ৫,০০০ মহিলাই একেলগে মায়াবিনী গীত পৰিৱেশন কৰিব কেনেকুৱা হয় আমাৰ প্ৰস্তুতি ঠিকে চলি আছে ২৯ তাৰিখে হ'বলগীয়া আছু আৰু এজৱাইচিপিৰ আহ্বানত বিভিন্ন দল সংগঠন ৰাইজৰ উদ্যোগত যেটো আমাৰ মায়াবিনী গীত পৰিৱেশন কৰা হ'ব ৫,০০০ মহিলাৰে আজি আমি ৫,০০০ মহিলা ইয়াতে আমি এটা মানে ৰিহাৰ্চেলৰ ব্যৱস্থা কৰা হৈছে গতিকে আমাৰ অনুষ্ঠানটো সফলভাৱে ৰূপায়ণ কৰিবৰ কাৰণে সকলো ৰাইজৰ যেটো আমাক সহায় সহযোগিতা আগবঢ়াইছে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু আমি ৫,০০০ ধৰি লৈছিলোঁ কিন্তু ৫,০০০তকৈ আমাৰ অধিক হ'ব ৭-৮,০০০ মহিলাই মায়াবিনী গীতটো পৰিৱেশন কৰিব অহা ২৯ তাৰিখে হয় নিশ্চিতভাৱে আচলতে ২৯ তাৰিখলৈকে তেওঁলোক এতিয়া ব্যস্ত হৈ পৰিছে মোৰ লগত এগৰাকী যুৱতী আছে মই তেওঁৰ পৰা পোনে কিছু কথা সুধি কেনেকুৱা লাগিছে অহা ২৯ তাৰিখে আপোনালোকে একেলগে ৫,০০০ মহিলাই গীত পৰিৱেশন কৰিব মায়াবিনী কেনেকুৱা প্ৰস্তুতি হয় বহুত খুব ধুনীয়া আমি বহুত দিনৰ পৰাই প্ৰেক্টিছ চলি আছে যোজা চলি আছে আজিও ৰিহাৰ্চেল আমি ২৯ তাৰিখৰ দিনটোলৈ ৰখি আছোঁ ভাল লাগিছে ৰিহাৰ্চেলত বহুত ৰ'দ আমি এইটোৱে বিচাৰোঁ যে জুবিন দাই ন্যায় পাওঁ আৰু জুবিন দাই ন্যায় পাবই লাগিব আৰু আমি ন্যায় পাবৰ কাৰণে আমি এইখিনি আগবাঢ়ি আহিছোঁ ধন্যবাদ নিশ্চিতভাৱে মোৰ লগত আৰু এগৰাকী বাইদেউ আছে যিহেতুকে অহা ২৯ তাৰিখে আপোনালোকে একেলগে ৫,০০০ মহিলাই মায়াবিনী গীত পৰিৱেশন কৰিব প্ৰস্তুতি কেনেকুৱা প্ৰস্তুতি আমাৰ বাৰু ভালে চলি আছে আমি আজি আমাৰ লাষ্ট ৰিহাৰ্চেল হ'ব ধুনীয়া হৈছে ইয়াতে গোটেইখিনি মহিলা ওলাই আহিছে ভাল লাগিছে আমি সকলোৱে বিচাৰোঁ জুবিন দাই ন্যায় পোৱাটো জাষ্টিছ ফৰ জুবিন দাই নিশ্চিতভাৱে আচলতে ক'ব লাগিব যে সকলোৱে আচলতে জুবিন দাৰ যি ন্যায় এই ন্যায় বিচাৰিছে আৰু জুবিন দাই ন্যায় পোৱাটো আচলতে আমি সকলো অসমবাসী ৰাইজে বিচাৰোঁ আৰু এতিয়া এনেধৰণে আচলতে অহা ২৯ তাৰিখলৈকে কিন্তু যি এই মায়াবিনী গীত যি ৫,০০০ মহিলাই আচলতে একেলগে মায়াবিনী গীত পৰিৱেশন কৰিব আৰু এয়া কিছু দৃশ্যাংশ অসম লাইভৰ প্ৰতিগৰাকী দৰ্শকে দেখিবলৈ পাইছে যি সকলো জাতি ধৰ্ম নিৰ্বিশেষে আচলতে সকলো মহিলা ৰাতিপুৱাৰে ভাগৰ পৰা ওলাই আহি এনেধৰণে যি আখৰা এই আখৰা কৰি থকা পৰিলক্ষিত হৈছে মই আৰু এগৰাকী বাইদেউ আছে মই পোনে বাইদেউ এগৰাকীৰ ওচৰত যাব বিচাৰিছোঁ বাইদেউ কি ক'ব প্ৰস্তুতি কেনেকুৱা আপোনালোকৰ প্ৰস্তুতি আমাৰ ভালে চলি আছে আজি জুবিন দাৰ কাৰণে আমি গোটেইখিনি
আয়তীসকল ওলাই আহিছোঁ সেইবাবে আমি জুবিন দাক বহুত বহুত ধন্যবাদ দিছোঁ আৰু জুবিন দাৰ কাৰণে আমি ওলাই আহিছোঁ খুব ভাল লাগিছে হয় শশাংক ধন্যবাদ জনাইছোঁ এয়া আছিল ওদালগুৰিৰ কলাই গাঁৱৰ দৃশ্য আৰু তাত 5,000 যুৱতী মহিলা একেলগে গাব মায়াবিনী। এইফালে